নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন কলিতা জনগোষ্ঠী সন্মিলন অসমৰ আহ্বান ক্ৰমে যোৰহাট জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ দিনজোৰা অন্নশন কাৰ্যসূচী নিউজ নৰ্থৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলা কলিতা সন্মিলনে তেওঁলোকৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনজোৰা অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰে মোৰ নাম শ্ৰী বৈকুণ্ঠ বৰদলৈ আৰু মই যোৰহাট জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক আৰু একেই হ'ল আমাৰ যোৰহাট সদৌ অসমৰ উপ সভাপতি আমাৰ সন্মানীয় উপ সভাপতি দিগন্ত দত্ত আৰু আমাৰ ইয়াত সভাপতিও আছে সাংগঠনিক সম্পাদকো আছে আমাৰ মূল দাবী হ'ল কি যে আমাৰ উপ সভাপতিয়ে কোৱাৰ দৰে সংৰক্ষণৰ অধিকাৰ আৰু তাৰপিছত মূল দাবীটো হ'ল কি আমাক এতিয়া সবাতকৈ প্ৰয়োজন সেইটো হৈছে কি শিক্ষাৰ অধিকাৰ আমাক সকলোকে শিক্ষাৰ অধিকাৰ লাগে এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে ক'তোৱে পঢ়িবলৈ চিট এটা নাপায় 90% ওপৰত হ'লে কোনেও চিট এটা ক'তোৱেই নাপায় তাৰোপৰি কি হৈছে আমাৰ ভূমিৰ অধিকাৰ এনেকুৱা হৈছে যে বড়োলেণ্ডত এতিয়া 100 বছৰৰ ওপৰত থকা আমাৰ কলিতা জনগোষ্ঠীৰ মানুহবিলাকক কি কৰা হৈছে তেওঁলোকক মাটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া নাই তেওঁলোকক মাটি লেনদেন কৰিবলৈ দিয়া নাই মুঠতে ভূমিৰ অধিকাৰ দিয়া নাই তাৰোপৰি সবতকৈ এতিয়া ডাঙৰ কথাটো হৈ পৰিছে কি আমাৰ যিটো কলিতা জনগোষ্ঠী এই জনগোষ্ঠীটো 70 লাখৰ ওপৰত এতিয়া প্ৰায় 1 কোটিৰ ওচৰে হ'বগৈ ইয়াৰ কাৰণে কোনো আৱেষ্টনী জনজাতীয় আৱেষ্টনীৰ সৃষ্টি কৰা নাই আৰু তাৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰে কি কৈছে 600 জনজাতীয় আৱেষ্টনী সৰুকৈ গঠন কৰিছে আৰু তাত কি আছে তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে ৰাজনৈতিক অধিকাৰ আছে আৰু অৰ্থনৈতিক অধিকাৰ আছে অৰ্থাৎ তেওঁলোক সম্পূৰ্ণৰূপে সুৰক্ষিত সেইকাৰণে আমাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ পৰা আমি 5750টা আমি জনগোষ্ঠী আমাৰ কাৰণে জনজাতীয় আৱেষ্টনী আমি বিচাৰিছোঁ আৰু আমাক জনজাতীয় সংৰক্ষণটো আমাক লাগে আৰু লাগিবই ই নহ'লে আমি কেতিয়াও আমাৰ জাতিটোৰ উন্নতি হ'ব নোৱাৰে আমাৰ ভৱিষ্যত প্ৰজন্মৰ একোৱেই নাথাকিব এই যি সুৰক্ষিত কৰাটো আমাৰ সবাতকৈ প্ৰয়োজন সেইকাৰণে আমি এতিয়া কলিতাসকল কেওফালৰ পৰা আমি য'তেই যাওঁ পুৰীয়া য'ত আমি সকলোতে শাখা গঠন কৰিছোঁ আৰু সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলোৰে কথাটো হ'ল কি যে এতিয়া কলিতাসকল জাগিছে আৰু তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতৰ যিসকল নাতিপুতি আছে তেওঁলোকৰ কাৰণে তেওঁলোকে কি কৰিব যে তেওঁলোকে অধিকাৰ ৰক্ষা কৰিব আৰু কি হ'ল জনগোষ্ঠীয় সন্মিলনৰ অসমৰ উদ্যোগত আপোনালোকে আজি এই অৱস্থান ধৰ্মঘট কৰিছে প্ৰতি জিলাতে কৰা হৈছে যদি চৰকাৰে ইয়াৰ পিছতো আপোনালোকে দাবী মানি নলয় তেতিয়া কি কৰিব তেতিয়াহ'লে আমি ইয়াৰ পৰৱৰ্তী পদক্ষেপলৈ যাম ইয়াতকৈ আমি আৰু এতিয়া সকলোতকৈ ডাঙৰ কথা হৈছে কি যে আমাৰ সকলো জাতি জাগি উঠিছে আমি এই সম্পৰ্কত আমাৰ সকলোবিলাক গুৱাহাটীত আমি সকলোবিলাক একত্ৰিত হৈ পৰৱৰ্তী আমাৰ কাৰ্যসূচী দিয়াই আছে কিন্তু তাৰ উপৰি আমি তাতকৈ কাৰ্যকৰী জংগী ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম দৰকাৰ হ'লে আমি কি হ'ল বড়োসকলৰ দৰেই আমি জীৱনকো তুচ্ছ কৰি আমি আমাৰ জংগী আন্দোলন কৰিম যাতে আমি আমাৰ অধিকাৰ পাওঁ আমাৰ আপোনালোকে জানে বা আপোনালোক জানে নাই ক'ব নোৱাৰোঁ যে আমাৰ কলিতা জনগোষ্ঠীৰ ল'ৰাক যেতিয়া তামোলপুৰত বড়োসকলে প্ৰহাৰ কৰিছিলে আৰু তাত যেতিয়া বেনাৰ মাৰিছে যে কলিতাসকল আঁতৰি যাওক তেতিয়াই আমাৰ জনগোষ্ঠীটো জাগি উঠিছিল আৰু আজি তাৰ 40 বছৰ হ'ল বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এই জনগোষ্ঠীটো আহি আজি এই অৱস্থাত উপনীত হৈছে আৰু এতিয়া সকলোৱে সম্পূৰ্ণৰূপে লক্ষ্য কৰিছে যে আমি আগবাঢ়ি নগ'লে নহ'ব গতিকে সেই আৰু আমাক নিঃশেষ কৰাৰ চক্ৰান্ত আজিৰ নহয় এই চক্ৰান্ত বহুত আগৰ পৰা চলি আছে জয়ৰাম ৰমেশ যিজন আছিল আগৰ জনজাতীয় মন্ত্ৰী তেওঁ আমাক ক'লে যে আমাক অধিকাৰটো দিব কিন্তু তেওঁ আমাক অধিকাৰটো নিদিলে তাৰপিছত আহি গ'ল আমাৰ পৰৱৰ্তী আগৰ কাৰ্যকালৰ গৃহমন্ত্ৰী আমাৰ ৰাজনাথ সিঙে দুবাৰকৈ আমাৰ লগত আলোচনা কৰিলে যে আপোনালোকক কিবা এটা দিম একো নিদিলে তাৰপিছত কিৰণ ৰিজিজু আহিল তেওঁ দুবাৰকৈ আলোচনা কৰিলে কিন্তু একো নিদিলে আৰু আমাৰ অকল ভোটবোৰহে তেওঁলোকে বিচাৰে তাৰপাছতে আহি গ'ল কি সকলোৰে আনন্দ সৰ্বানন্দ আহি গ'ল আমি তেওঁক আমি কি কৰিলোঁ আমি তেওঁ শাসনত অধিষ্ঠিত কৰিলোঁ তাৰ ফলস্বৰূপে তেওঁ কি কৰিলে আমাক মাটি অলপ দিলে কলিতাসকলক সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি
জনজাতীয় লোকসকলৰ সমান ভূমি সুৰক্ষা আইনগতভাৱে প্ৰদান কৰক কলিতা জনগোষ্ঠীৰ বাবে শিক্ষা চাকৰি আৰু ব্যৱসায়ত 18% আসন সংৰক্ষণ কৰক কলিতাসকলক মিছন ভূমিপুত্ৰ আঁচনিৰ অধীনত আদিম ভূমিপুত্ৰৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰক আদি বিভিন্ন দাবীৰে অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় দিছে আৰু সেইটো দিছে আৰু পিঠু মহাৰাজ পিঠু যিজনে নেকি 1205-6 চনত বক্তিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰোঁতে সেই তেওঁ পৰাস্ত কৰিছিল সেই পিঠু ৰজা যিজন আমাৰ কলিতা জনগোষ্ঠীৰ ৰজা তেওঁৰ নামত এতিয়া এখন সেতু দিয়াৰ কথা স্থিৰ কৰিছে কিন্তু সেইবোৰে আমাৰ কাৰণে যথেষ্ট নহয় সৰ্বানন্দ সোণোৱালে 7 বাৰ আমাৰ লগত আলোচনা কৰিলে কিন্তু আমাক একো নিদিলে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো এতিয়া 4-5 বাৰমান আলোচনা কৰি আছে কিন্তু আমাৰ মূল দাবীৰ ওচৰলৈকে নাযায় কথাবোৰ শুনে আৰু থৈ দিয়ে আৰু দেখিছে যে আমিবোৰ একত্ৰিত হ'ব পৰা নাই গতিকে তেওঁলোকে কি কৰিছে আমাক সেইকাৰণে উপেক্ষা কৰিবলৈ সেইকাৰণে আমি ভাবিছোঁ এইভাৱে আমি সকলোবিলাক একত্ৰিত হ'ম ৰাজনৈতিকভাৱে একত্ৰিত হ'ম আৰু তেওঁলোকক জনাম যে আমি এই দাবীসমূহ মানি চলিলেহে আমি আপোনালোকক সমৰ্থন কৰিম আৰু এই হ'ল আমাৰ উল্লেখযোগ্য যে 500 বছৰ পুৰণি ইতিহাস থকা এই কলিতা জনগোষ্ঠীৰ প্ৰতি চৰকাৰে কৰা প্ৰতাৰণাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এই স্মাৰকপত্ৰ প্ৰদান কৰে অসম কলিতা জনগোষ্ঠী সন্মিলনৰ আহ্বান ক্ৰমে আমি যোৰহাট জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা এই অনশন কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ প্ৰকৃততে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব লগা কাৰণটো হৈছে যে অসমৰ অন্যতম বা সৰ্বাধিক পুৰণি যিটো জনগোষ্ঠী যাৰ 5000 বছৰীয়া ইতিহাস আছে ভগদত্তৰ পৰা আৰম্ভ কৰি ৰজা বান বা ভাস্কৰ বৰ্মা মহাৰাজ পিঠুলৈকে এটা খুবেই চহকী ইতিহাস কলিতা জনগোষ্ঠীৰ আছে তাৰ পাছতো আমাৰ সাহিত্য বা সাংস্কৃতিক ক্ষেত্ৰত অসমৰ সমাজ জীৱনৰ সকলো ক্ষেত্ৰতে কলিতা জনগোষ্ঠীৰ অৱদান অপৰিসীম কিন্তু তাৰ পাছতো আমি কলিতা জনগোষ্ঠী সকলো ক্ষেত্ৰতে আমি যি ধৰণে সা সুবিধা পাব লাগিছিল তাৰ পৰা আমাক আঁতৰত ৰখা হৈছে ধৰি লওক মাটিৰ বিশেষকৈ যিবোৰ অঞ্চলত স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে সেই অঞ্চলবোৰত কলিতাসকলৰ কাৰণে মাটিৰ অধিকাৰ নাইকিয়া হৈ গৈছে তাৰ বিপৰীতে জেনেৰেল কেটেগৰীত থকাৰ কাৰণে জেনেৰেল ক্লাছত হোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে চাকৰি বাকৰি পদোন্নতি বা পঢ়া শুনাৰ ক্ষেত্ৰত অসংখ্য সমস্যা আহি পৰিছে আৰু আমি লক্ষ্য কৰিছোঁ যে ক্ৰমান্বয়ে এসময়ত অতি আগবঢ়া জনজাতিটো ক্ৰমান্বয়ে তেওঁলোকে পাছ পৰি গৈ আছে তেওঁলোকৰ অৱস্থাটো খুবেই বেয়া হৈ গৈ আছে য'ত 70 লাখৰ ওপৰত কলিতা জনগোষ্ঠীৰ লোক অসমত আছে অসমৰ সৰ্বাধিক বৃহৎ জনগোষ্ঠী কলিতা জনগোষ্ঠী কিন্তু কলিতা জনগোষ্ঠীৰ প্ৰতি চৰকাৰে মনোযোগ নিদিয়াটো আমাৰ কাৰণে এক প্ৰকাৰ উদ্বেগজনক হৈ গৈছে নতুন প্ৰজন্মৰ কাৰণে এটা ভয়াৱহ ভৱিষ্যত আমি দেখা পাইছোঁ আমি বিচাৰিছোঁ যে বিশেষকৈ মাটিৰ ক্ষেত্ৰত যিটো আমাৰ সুৰক্ষাৰ কথা আহি যায় আপোনাৰ কি কয় ভূমি সুৰক্ষা কলিতা জনগোষ্ঠীয়ে যাতে যিকোনো ঠাইত মাটি কিনা বেকা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাধা নাথাকে আপোনালোকে জানে চাগে শেহতীয়াকৈ এটা মানে আইন এখন আহিবলৈ লৈছিলে ইতিমধ্যে সংসদ সদনলৈ আহিছে নে মই নাজানো বাৰু এই বিষয়ে কিন্তু আইনখন সম্পৰ্কত কৈছে যে ভূমিৰ ক্ষেত্ৰত কিছুমান অঞ্চলত ভূমি বিক্ৰী কৰিলে 51 চনৰ পাছৰ পৰা তেওঁলোকৰ সেই অঞ্চলত বসবাসৰ প্ৰমাণপত্ৰ দিব লাগিব খুবেই ভাল কথা কাৰণ যিকোনো মানুহে সেই অসমত ভূমি ক্ৰয় কৰিব নোৱাৰে কিন্তু কেইটামান জনগোষ্ঠীক ৰেহাই দিয়া হৈছে 51 চনৰ ভূমি পৰা তেওঁলোকে মাটি মানে ইয়াত থকাৰ কোনো প্ৰমাণ দিব নালাগে সেই জনগোষ্ঠীকেইটাৰ ভিতৰত 6 জনগোষ্ঠী আছে SC আছে ST আছে কিন্তু কলিতাসকল নাই আৰু যিসকল কলিতা অসমৰ আদিম জনগোষ্ঠী সকলোতকৈ পুৰণা জনগোষ্ঠী সেই কলিতাসকলৰ কাৰণে এইটো এক প্ৰকাৰ সমস্যাতকৈ এক প্ৰকাৰ অপমানজনক কথা এটা যে মাটিৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে বিদেশী অঞ্চলতে কওক বা তেনেকুৱা স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলবোৰত লাহে লাহে মাটিৰ অধিকাৰৰ পৰা কলিতাসকল বঞ্চিত হৈ আহিছে গতিকে আমাৰ প্ৰথম দাবী সেইটো আছিলে দ্বিতীয়তে আমি 18% চাকৰি বাকৰি বা পঢ়া শুনাৰ ক্ষেত্ৰত আমি এটা ডিমাণ্ড কৰিছোঁ যে আমাৰ সংৰক্ষণ বিচাৰিছোঁ আৰু তৃতীয়তে মই সেইকেইটা দাবীকেইটাৰ এটা অৱস্থান দিলোঁ মই এক প্ৰকাৰ আপোনালোকক আমি সংৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰাৰ কথাও কোৱা হৈছে এছ টিৰ কাৰণে আমি ইতিমধ্যে চৰকাৰক অনুৰোধ জনোৱা হৈছে তাৰ আগতেও আমি ভালেমানকেইটা দাবী আছিলে যিখিনি ইতিমধ্যে লাহে লাহে পূৰণ হৈছে বা এতিয়াও আমাৰ দাবী আছে ধৰি লওক যোৰহাটৰ এয়াৰপৰ্টটোক আমি মণিৰাম দেৱানৰ নামেৰে নামকৰণ কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যে এইবোৰ দাবীৰ ক্ষেত্ৰতো আমি একেলগে চৰকাৰক অনুৰোধ জনাম যাতে আমাৰ দাবীবোৰ পূৰণ কৰে কলিতা জনগোষ্ঠীক সসন্মানেৰে জীয়াই থকাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।